নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ কেতু গ্ৰহইনো কিদৰে আমাৰ জীৱনত প্ৰভাৱ পেলায়, কেনেকৈ আমাক উপকাৰ বা অপকাৰ কৰে তাৰ বিষয়ে আজি আমি বিশদভাৱে আলোচনা কৰিম। কিন্তু বন্ধু বান্ধৱীসকল, এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপুনি যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। কেতু হৈছে এটি ছায়া গ্ৰহ। ইয়াৰ কোনো অধিপতি গ্ৰহও নাই। ইয়াৰ স্বভাৱ বৰ নিষ্ঠুৰ আৰু ৰহস্যময়। পুৰাণতো কেতুৰ বিষয়ে উল্লেখ আছে। কেতু হেনো সাপৰ নেজ, এনেকৈ পুৰাণত উল্লেখ আছে। কেতু হৈছে এটা পাপক গ্ৰহ। আপোনাৰ কুণ্ডলীত যদি কেতু শুভ, তেতিয়াহ'লে আপোনাৰ টকাৰ অভাৱ নাথাকে। আপোনাৰ অৰ্থ সম্পত্তি বহুত বাঢ়িব। আপোনাৰ সন্মানো বাঢ়িব। মংগল আৰু কেতু একেলগে থাকিলে কেতুৰ প্ৰভাৱ দুৰ্বল হৈ পৰে। চন্দ্ৰ আৰু মংগল হৈছে কেতুৰ শত্ৰু। বৃষ, মিথুন, কন্যা, মীন ৰাশিত কেতুৰ অৱস্থানে শুভ ফল দিয়ে। চতুৰ্থ ঘৰত কেতু থাকিলে জাতক জাতিকাৰ ৩৪ বছৰ বয়সলৈকে কোনো সন্তান নাথাকে। একাদশ ঘৰত থাকিলে কেতুৱে চন্দ্ৰৰ প্ৰভাৱ নষ্ট কৰে। ভৰিৰ বিষ, বাত বিষ, কাণৰ অসুবিধা, মেৰুদণ্ডৰ দুখ বা বিষ, যৌন ৰোগত পৰিলে জানিব যে কেতুৰ প্ৰভাৱ পৰিছে। লগ্নৰ প্ৰথম ঘৰত যদি কেতুৰ অৱস্থান, তেতিয়া জাতক জাতিকাৰ উদ্যমী, পৰিশ্ৰমী, বন্ধুবৎসল তথা বিত্তশালী হয়। কিন্তু যদি কেতু নিচস্থ হৈ থাকে, ইয়াৰ ওলোটা ফল দিয়ে। নিচস্থ কেতুৱে জাতকৰ দুশ্চিন্তাৰ কাৰক হৈ পৰে। কেতু যদি প্ৰথম ঘৰত থাকি গোচৰ ফল দিয়ে, জাতক বিদেশত থাকিব। ষষ্ঠ আৰু সপ্তম ঘৰত থাকিলে জন্মৰ পৰাই দুখ আৰু দুখ। লগ্নৰ প্ৰথম ঘৰত যদি কেতুৰ অশুভ ফল দিয়ে, তেতিয়া তাৰ প্ৰতিকাৰ কি কৰিব? প্ৰতিকাৰ হিচাপে আপুনি সদায় লগত ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰাই ভাল। বান্দৰক গুৰ খুৱাওক। ক'লা বগা মিশ্ৰিত ৰঙৰ কম্বল গৰীবক দান কৰক। লগ্নৰ দ্বিতীয় ঘৰত যদি কেতু থাকে, জাতকে ব্যৱসায়ৰ প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব। বহুবাৰ বিদেশ ভ্ৰমণ কৰিবও পাৰিব। কেতু যদি মিত্ৰ ৰাশিত থাকে, তেতিয়াহ'লে পিতৃৰ সম্পত্তিও পায়। অষ্টম ঘৰত যদি কোনো গ্ৰহ নাথাকে, তেতিয়া কেতুৱে শুভ ফল দিয়ে। লগ্নত দ্বিতীয় ঘৰত যদি কেতুৰ অশুভ ফল, তেতিয়া আপুনি প্ৰতিকাৰ হিচাপে ৰূপা ধাৰণ কৰিব পাৰে আৰু ৰূপা ধাৰণ কৰিলে আপোনাৰ নিশ্চিতভাৱে ভাল হ'ব। লগতে আপুনি কপালত চন্দনৰ ফোঁট লোৱাই ভাল হ'ব। কুমাৰী ছোৱালীক মিঠাই খুৱাওক। লগ্নৰ তৃতীয় ঘৰত কেতু থাকিলে জাতক শক্তিশালী হয়, ধনৱান হয়, কীৰ্তিমানো হয়। আত্মীয় পৰিজনক লৈ চিন্তিত থাকিব। স্ত্ৰী সন্তানক বেলেগ লৈ থাকিব পাৰে। মংগল যদি দ্বাদশ ঘৰত থাকে, ভাগ্য উন্নতি হয়, বিদেশ যাত্ৰা শুভ হয়। কমৰৰ বিষ তথা ভৰিৰ বিষ থাকিব পাৰে। অশুভ কেতুৰ প্ৰতিকাৰ হিচাপে আপুনি সোণৰ চেইন পিন্ধিব পাৰে। কপালত চন্দনৰ ফোঁট পিন্ধিব পাৰে। কেতু লগ্নৰ চতুৰ্থ স্থানত থাকিলে জাতক ঈশ্বৰ বিশ্বাসী হয়, ধীৰ স্থিৰ হয়, মধুৰভাষী হয়, কাম কাজৰ প্ৰতি ইচ্ছা আৰু লগতে পটু হয়। এই জাতকৰ কন্যা ভাগ্যৱতী হয়। যদি কেতু নিচস্থ হৈ থাকে, কোৰ্ট মামলাত জড়িত থাকিব পাৰে। সংসাৰত সুখ শান্তি নষ্ট হৈ যায়। অশুভ কেতুৰ প্ৰতিকাৰ হিচাপে শৰীৰত ৰূপা ধাৰণ কৰিব পাৰে। ঘৰত কুকুৰ পোহা ভাল হ'ব। বেলগছৰ শিপা লগত ৰখাটো ভাল হ'ব। লগ্নৰ পঞ্চম ঘৰত কেতুৰ অৱস্থানে আপোনাক বলৱান কৰি তুলিব তথা আপুনি বলিশালী হ'ব, শক্তিশালী হ'ব। আপোনাৰ বুদ্ধিও ভালেই হ'ব। আপুনি আত্মবিশ্বাসী হ'ব। আপুনি ধনৱানো হ'ব। নিচস্থ কেতুৱে আপোনাৰ বিদ্যাত বাধা দিব পাৰে। জাতক সদায় আনৰ তলত থাকিব আৰু যদি আপোনাৰ কুণ্ডলীত গুৰু একাদশ নম্বৰত থাকে, সন্তান শোকো পাব পাৰে। বৃহস্পতি যদি অশুভ, তেন্তে কেতুও অশুভ ফল দিয়ে। লগতে দ্বিতীয় ঘৰত যদি বুধ, পঞ্চমত শুক্ৰ, ৰবি বা শনি বা দশমত ঘৰত থাকে,
তৃতীয় কেতুৱে শুভ ফল নিদিয়ে। জাতকৰ পিতাকৰো মৃত্যু হ'ব পাৰে। অশুভ কেতুৰ প্ৰতিকাৰ হিচাপে তুলসী গছ ৰুব পাৰে। গাখীৰ বা গাখীৰেৰে তৈয়াৰী বস্তুৰ ব্যৱসায় আপুনি নকৰাই ভাল হ'ব। কুকুৰক ৰুটি খোৱালে আপোনাৰ ভাল হ'ব পাৰে। কেতুৰ বাকী স্থানসমূহ বেলেগ স্থানসমূহত ভাৱত থাকিলে কি ফল দিয়ে পিছৰ ভিডিঅ'সমূহত আমি জানিব পাৰিম। শেষত আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰেই কামনাৰে ওম নমঃ শিৱায়।